আপোনালোকক যদি মই কওঁ পৰহিলৈ আপোনাক ৰিলিজ কৰি দিয়া হ'ব তেনেকৈ কৰিলে তাৰপিছতে সেই কথাটো গ'ল তাৰপিছত মইতো একো মানে তাত আৰু ৰিপ্লাই দিবলগীয়া মোৰ একো নাথাকে একচুৱেলি তেনেকুৱা হেৰি কুৱেশ্যন কৰিলে তো তাৰপিছতে তেওঁ কি কৰিলে আকৌ ৰিপিটেড সেইটো হেৰি কৰিছিলে মানে হ'বনে এনেকৈ কৰে মই বোলো ছাৰ আপুনি কি কৈ আছে মই বুজি পোৱা নাই এনেকৈ বুলি ক'লোঁ ঠিক আছে বুলি কৈ তেওঁ কাটি দিলে ফোনটো গ'ল কথা গ'ল মই কি কৰিলোঁ মই তেতিয়া গম পাইছোঁ যে তেওঁ কিবা অলপ বেলেগ ধৰণৰ হেৰিত আছে তো তেতিয়া মই এই দাসলৈ ফোন কৰিছোঁ দাস আপুনি ক'ত মোক সোমোৱাই দিছে মইতো এনেকৈ ক'লোঁ এনেকৈ কৈছে SPয়ে মোকতো এনেকুৱা ধৰণৰ হেৰি কৰিছে ট্ৰিটমেণ্ট দিছে তো আমিতো বুজি পাওঁ দাস কথাবিলাক তেতিয়া মানে তেওঁ কৈছে কি ক'ব মই গোটেই দিনটো মোক তেওঁ কৈছে আৰু কিবা কৈছে আৰু তেওঁৰ কথা তেওঁ কোৱাখিনি তেওঁ ক'ব তো তাৰপিছতে তেনেকুৱা ধৰণৰ হ'ল তাৰপৰা অলপ দেৰি পিছত তেওঁ SPয়ে আকৌ নিজে ফোন কৰিছে মোক কৈছে তই তৰুণ গগৈ নেকি এনেকৈ বুলি ক'লে তৰুণ গগৈ নে তৰুণ বুলি ক'লে আৰু মই পাহৰি গৈছোঁ আৰু হেৰি নহয় কিমান সময়ত ফোন কৰিছিলে আপোনাক তেতিয়া প্ৰায় 12 বাজিব আৰু তাৰপিছতে মই বোলো হয় ছাৰ তোৰ ঘৰ ক'ত এনেকৈ বুলি কৈছোঁ মই ছাৰ মোৰ ঘৰ ইয়াতে কৈছে ৰহ তোক এতিয়াই এৰেষ্ট কৰি আছোঁ মানে এনেকুৱা ধৰণৰ স্লেং ৱৰ্ড কৈ ধমক দিছে আৰু তাৰপিছতে মই মানে তেতিয়া মানে মোৰ ৱাইফ মোৰ লগতে থাকেতো তেতিয়া তেওঁ কৈছে যে আপুনি এইটো বস্তু ৰেকৰ্ড কিয় নকৰে ৰেকৰ্ড কৰিম বুলি কোৱাৰ লগে লগে সেইটো শুনিলে চাগে বোধ হয় তেতিয়া মানে তেওঁ ফোনটো কাটি দিলে কথা সিমানে তেতিয়া মই ভাবিছোঁ যে এতিয়াতো আহিবই কাৰণ তেওঁৰ মুডটো মই গম পাওঁ তাৰমানে আমিও আমাৰ অভিজ্ঞতা হৈছে যে মানুহে কেতিয়া কি কথা কয় সেইটো অভিজ্ঞতাৰ পৰা মই গম পালোঁ যে মানে তেওঁ এতিয়া মানে মানুহ পঠাব মোক এৰেষ্ট কৰিবলৈ আহিব এতিয়া ৰাতি প্ৰায় 11:45 12টা বাজিছে আৰু তেতিয়া তেনেকুৱা ধৰণৰ সময়তে ঠিক মোৰ মনত নাই তাৰমানে সময়টো চাবলৈ তেতিয়া আৰু হেৰি নাথাকে তো তেতিয়া তেনেকুৱা ৰাতি আহিছে আহি পেলাই মানে ঠিক আহোঁতে মানে তেওঁ ফোন কৰিছে তেওঁলোকে মই তেতিয়া ফোনটো ৰিচিভ কৰা নাই মই গম পাইছোঁ তেওঁলোক আহি আছে তাৰপিছতে তাৰপৰা ইয়াতে মানে গাড়ী ঘোঁৰা ধাম ধুম এনেকৈ কৰি পেলাই দৰজা চৰজা মাৰিছে মোৰ ৰোড ছাইড ঘৰ মই গম পাইছোঁ তেনেকুৱাতে তাৰপিছতে আহি আৰু ইয়াতে হেৰি হৈছে আমাৰ মিডিয়া পাৰ্চনছবিলাক কেনেকৈ গম পালে আহি গ'ল আহি যোৱাৰ পিছতে আৰু তেওঁলোকে হেৰি কৰিলে মোক সোধা পোছা কৰিছে সোধা পোছা কৰিলে আৰু তেওঁলোকে কৈছে যে আমি SP অৰ্ডাৰ লৈ আহিছোঁ গতিকে থানালৈ মোক নিশা উঠাই লৈ গৈছে তো সেয়াই আৰু ঘটনা তাৰপিছত মোক 4টা বজালৈকে বহাই থৈ দিছে তাতে শুই থকা অৱস্থাতে বুলি ধৰা আৰু তাৰমানে সেয়াই আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ